জাতি আৰু ঈশ্বৰক নবুজিলে অজাতি। আমাৰ চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। গতিকে আমি ঈশ্বৰবিহীন জাতি হিচাপে যাতে আমি সমাজত থাকিব লগা নহয়, কাৰণ জাতিটো কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে বুলি কৈছে। সকলোৰে একোটা একোটা জাতি আছে। আমি দেহটো চায়ে কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো হাতী, এইটো বাঘ, এইটো সিংহ। আমি দেহটো চাই কওঁ এইজন মতা মানুহ, এগৰাকী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। আমি দেহটো চাইহে কওঁ। দেহৰহে ডেকা বুঢ়া মতা মাইকী আছে, দেহৰহে কুকুৰ মেকুৰী গাহৰি আছে, আত্মাৰ নাই। গতিকে আমাৰ দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে বুলি কৈছে মহাপুৰুষে। আমাৰ প্ৰত্যেকৰ দেহৰ এটা এটা নাম দি থৈছে, আমাৰ প্ৰত্যেককে নাম এটা এটা দি থৈছে। কি কাৰণে দিছে? এজন দাৰ্শনিক পণ্ডিতে কৈছে নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামটোৰ দ্বাৰা আমাক চিনি পাবৰ কাৰণে নাম এটা দি থৈছে। নামটো বা দেহটো আত্মা নহয়। যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব, নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিতে পৰিয়া, হেন দেহ আপোনাৰো গোলাকী লাগিয়া। গুৰুজনে আমাক আহ্বান জনাইছে যে ভগৱন্ত আত্মা ওলাই যোৱাৰ পিছত তোমাৰ নামধাৰী দেহটো কাঠ পৰা দি পৰি থাকিব। পুৰি পেলালে ছাই হ'ব, পুতি থলে পলু হ'ব, পেলাই দিলে বিষ্ঠা হ'ব। গতিকে সেইটো দেহকে মোৰ দেহ বুলি ভাবি যাতে গৰ্ব অহংকাৰ কৰিব লগা নহয়, তাৰ কাৰণে মহাপুৰুষে আমাক আহ্বান জনাইছে। আৰু ইমানতে আমাৰ আজি পাঠৰ সামৰণি হৈছে। সময়ৰ প্ৰতি দৃষ্টি ৰাখি আমি আজিৰ অনুষ্ঠান ইমানতে সামৰাৰ কথা ভাবিছোঁ।